সকলোকে নমস্কাৰ জনাই মোৰ নীতিৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আশা কৰোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু এইকেইদিন যিহেতুকে কা কথাটো খুবেই চৰ্চাত আছে, কালৈ বহুত গণ্ডগোল লাগিও আছে। অসমত বিভিন্ন দল সংগঠন ওলাই আহিছে কা আন্দোলন কৰিবলৈ, কা প্ৰতিবাদ কৰিবলৈ। যিহেতুকে মোদী আমাৰ অসমত আহিছিলে আৰু মোদী বীৰ লাচিত সেনাৰ প্ৰতিমূৰ্তি তেওঁ উন্মোচন কৰিবলৈ আহিছে, ঠিকেই, কিন্তু কাখন লগত অহাৰ কাৰণেতো বেয়া কথা বুলি কৈছে শৃংখল চলিহা, আপোনালোকে নিজে শুনিছে। গতিকে চাওক, মোদী অহাৰ কাৰণে বা কাখন অসমত জাপি দিব খোজাৰ কাৰণে বিভিন্ন দল সংগঠন প্ৰতিবাদ কৰি আছে, বিভিন্ন দল সংগঠন প্ৰতিবাদ কৰিছে। যোৱাকালি যিটোহে সংগঠনৰ প্ৰতিবাদ দেখিলোঁ, কলা পতাকা মোদীৰ আগত উৰাই দিছে। বহুত কিবা কিবি হৈ আছে। কালৈ বহুতে বহু ধৰণে মন্তব্য দিছে, লুনিজ্যোতিহঁতে, অখিল গগৈহঁতে, আপোনালোকে সকলোৱে গমেই পাইছে, যিসকলে নিউজ চাই আছে বা মোৰ ভিডিঅ'বোৰ চাই আছে, সকলোৱে জানে যে কি হৈ আছে কা লৈ পিনে বা কোনে কি মন্তব্য দাঙি ধৰিছে। গতিকে চাওক, সিদিনাখন জুবিনেও কোৱা দেখিছোঁ যে কা আহিলে মই থকালৈকে কা আহিব নোৱাৰে বা কা আমি কেতিয়াও মানি নলওঁ, কিন্তু আমি ৰাস্তাত প্ৰতিবাদ কৰিব যাব নোৱাৰোঁ কাৰণ আৰক্ষীয়ে মাৰিব আৰু সেই আৰক্ষীয়ে মোকে নিৰাপত্তা দিয়ে। তাৰে মিনিটে কি বুজাইছে নাজানো, আপোনালোকে নিজে ভাবি লওক কি ক'ব। আচলতে প্ৰায় শিল্পী মানে দেখাত ৰাইজৰ লগত থাকে, আকৌ তলে তলে যেন বিজেপিৰ লগত যোগাযোগ থকা নিচিনা লাগে। এনেকুৱা অনুভৱ হয় যেনেকৈ আমাৰ সেই আগৰবাৰ 2019 যেতিয়া কা আন্দোলন হৈছিল, তেতিয়া লতাশিলত সকলো শিল্পী সমাজ ওলাই আহিছিল, লগত যতীন বৰা আছিল। শিল্পী সমাজ মানে যতীন বৰাকো বুজোৱা হৈছিল আৰু সেই সময়ত যতীন বৰা আমি দেখিছিলোঁ। তাৰে পিছতে যতীন বৰা আকৌ বিজেপিত যোগদান কৰি বিভিন্ন মন্তব্য দিছিলে। আৰু এতিয়া চাওক, সেই সময়তে দেখিছিলোঁ কি বৰষাৰাণী বিষয়া কা আন্দোলনৰ সময়ত তেওঁ নাটকো অভিনয় কৰিছিল বা কাক লৈ বহুত মন্তব্য দিছিলে। কালৈ তেওঁ চিঞৰি চিঞৰি লতাশিল বিলত বা দীঘলী পুখুৰীত বিভিন্ন আন্দোলন কৰিছিল, প্ৰতিবাদ কৰি গৈছিল। আৰু সেই বৰষাৰাণীয়ে যোৱাকালি সংবাদ মাধ্যমত কোৱা শুনিছোঁ যে মই এতিয়াও আগৰ স্থিতিত অটুট আছোঁ, মই কাক কেতিয়াও আহিব নিদিওঁ। কা বুলি নহয়, কোনো জাতিধ্বংসী আন্দোলন বা কোনো জাতিধ্বংসী আইন আমি মানি নলওঁ। আমি অসমীয়া, সদায় অসমীয়া হৈ থাকিম। অসমত ইয়াত বিদেশী বা কোনো এটা বস্তু আহিব নিদিওঁ। কা মই কেতিয়াও মানি নলওঁ, আগতেও লোৱা নাই, ভৱিষ্যতেও নলওঁ, এতিয়াও নলওঁ। গতিকে কা লৈ মোৰ আগৰ স্থিতি, আগতে যিটো স্থিতি আছোঁ মই এতিয়াও সেইটো স্থিতিতে আছোঁ। বহুত বেছি ভাল লাগিছে আৰু সেইকাৰণে বৰষাৰাণী আপোনাক চেলুট দিছোঁ, কাৰণ বৰষাৰাণী অসমৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী আৰু বৰষাৰাণীক অসমৰ ৰাইজে ভাল পায় আৰু তেওঁ অসমৰ ৰাইজৰ লগতে আছে আৰু থাকিব, বিশ্বাস আছে। বৰষাৰাণী লুটি বাগৰ খোৱা এগৰাকী অভিনেত্ৰী নহয়। বহুত অভিনেত্ৰী দেখিছোঁ লুটি বাগৰ খায়, ক্ষমতা বিচাৰে বা কিবা আৰু তেওঁলোকৰ, কিন্তু বৰষাৰাণী অসমৰ ৰাইজৰ লগতে আছিলে, এতিয়াও আছে, ভৱিষ্যতো থাকিব বিশ্বাস। বৰষাৰাণী সদায় বৰষাৰাণী হৈ থকাটো আমি বিচাৰোঁ। তেওঁ যে কাৰ লগত কাখন যে আইনখন মানি লোৱা নাই, সেইটো কাৰণে বহুত বেছি ভাল লাগিছে। কাৰণ 19ত আমি দেখিছোঁ সমুজ্জ্বল ভট্টাচাৰ্যৰ লগত কেনেকৈ মানে দীঘলী পুখুৰীৰ পাৰত কা আন্দোলন কৰিছিল, প্ৰতিবাদ কৰি গৈছিল, বহুত বেছি ভাল লাগিছিল। আৰু তেনেকুৱা প্ৰতিবাদ তেওঁ এতিয়াও সেই তাতে অটুট থকা বুলি কৈছে, সেই স্থিতিতে থকা বুলি কৈছে। সেইকাৰণে বহুত বেছি ধন্যবাদ। আৰু বৰষাৰাণীনো কি ক'লে সেইখিনি কথা মইনো কি ক'ম, আপোনালোকে নিজে শুনকচোন কি কৈছে। তাৰ বিষয়ে ক'বলৈ গ'লে মই এটা কথাই ক'ম যে মোৰ স্থিতি, কাক লৈ মোৰ স্থিতি সকলোৱে আগতেও দেখিছে আৰু এতিয়ালৈকে মই ভাবোঁ মোৰ স্থিতি ৰাইজৰ ওচৰত স্পষ্ট হৈছে। কাক লৈ পেলাই কা আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। আৰু কা বুলিয়ে নহয়, যিকোনো জাতিধ্বংসী, জাতি বিৰোধী যিকোনো পদক্ষেপে মই বুলিয়ে নহয়, প্ৰতিগৰাকী খিলঞ্জীয়া অসমীয়াই কেতিয়াও মানি ল'ব নোৱাৰিব। ভৱিষ্যতবাণী মই কৰিব নাজানো, কিন্তু তথাপিও মোৰ এইটোৱে কথা যে কা আমি কেতিয়াও মানি ল'ব।